Hello guys, finally spot admission or round 2 karone notice ulai gol. Gotike aji apnalokok ei video tut moi notice ot kinu ase ba ketia spot admission conduct kora hobo aru kod kiman vacancies ase hokolobur koboloi chesta korim aru apnalokor important documents ki lagibo aru apnaloke ketia kiman somoy jabo lagibo hokolobur bihoy aji ei video tut discuss korim. Gotike video tu shekholoke sai thakibo. Jodi channel tut notun koi ahise tenala channel tu subscribe kori dibo eta like kori dibo eta comment kori dibo. Gotike ahok ami video tu arambo koru. এই নোটিছখন আপোনালোকৰ SCRT যোনটো অফিচিয়েল ৱেবছাইট আছে তাত পাব্লিছ কৰা হৈছে। এই নোটিছটোত আছে যে দিস ইজ টু ইনফৰ্ম টু অল কনচাৰ্নড ডেট স্পট কাউন্সেলিং ফৰ এডমিশ্যন ৰাউণ্ড 2 ইনটু 2-year DLED কোৰ্ছ 25-27 উইল বি হেল্ড অন 11th and 15th ছেপ্টেম্বৰ। আপোনালোকৰ 11 আৰু 15 ছেপ্টেম্বৰত এই স্পট এডমিশ্যনটো কণ্ডাক্ট কৰা হ'ব। গতিকে আপোনালোকে চাই ল'ব ভেকেঞ্চি লিষ্টটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে চাই ল'ব যে নিজৰ ডিষ্ট্ৰিক্টত কোনো ভেকেঞ্চিজ আছে নেকি, কোনোবা ইনষ্টিটিউটত থাকিব পাৰে ভেকেঞ্চি, কিয়নো বৰ্তমান DLEDৰ যোনবোৰ ক্লাছ এইবোৰ ষ্টাৰ্ট হৈ গৈছে আৰু ষ্টাৰ্ট হোৱা দিন হৈ গৈছে, যিহেতু তাত এটা ক্ৰাইটেৰিয়া মেনশ্যন কৰা আছিলে যে যিসকলে কণ্টিনিউৱাছলি 5 দিন নাযায় তেওঁলোকৰ নামটো কাটা হ'ব আৰু নতুনকৈ এডমিশ্যন দিয়া হ'ব। গতিকে তেনেকুৱা ধৰণৰ থাকিব পাৰে চিট, আপোনালোকে চাই ল'ব পাৰে নিজৰ ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চিজ বা চিট খালী আছে। গতিকে আপোনালোকৰ যোনটো ডেট দিয়া আছে 11 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰ, গতিকে আপোনালোকৰ 11 ছেপ্টেম্বৰটো আজিয়ে, গতিকে যাব পাৰে আপোনালোকে বিভিন্ন যিবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে তাৰ লগতে যোনখন আণ্ডাৰটেকিং আছে সকলোবোৰ লৈ আপোনালোকে সেই নিৰ্দিষ্ট ইনষ্টিটিউটত যাব লাগিব। গতিকে আমি চাওঁ হওক যে কিমান টাইমত যাব লাগিব আৰু এডমিশ্যনৰ টাইমটো কেনেকুৱা ধৰণৰ। আৰু এটা কথা ইয়াত মেনশ্যন আছে, আপোনালোকে চাব পাৰে লাষ্ট যোনটো লাইন দিয়া আছে আপোনাৰ ফাৰ্ডাৰ দ্য এডমিশ্যন ইন টু 2-year DLED কোৰ্ছ ফৰ দ্য ছেশ্যন 25-27 উইল বি ক্ল'জড আফটাৰ 15 ছেপ্টেম্বৰ। গতিকে আপোনালোকৰ আৰু স্পট এডমিশ্যনৰ নটিছ আৰু লিষ্ট নাহে, এইখনেই আপোনালোকৰ লাষ্ট লিষ্ট বুলি ধৰি লওক। গতিকে আপোনালোকে এইবোৰ ইনষ্টিটিউটত চিট খালী আছে তেনেহ'লে আপোনালোকে যাব পাৰে বা আপোনালোকে যাবই যদি আপোনালোকে এডমিশ্যন পোৱা নাই। টাইমটো এনেকুৱা ধৰণৰ, আপোনালোকৰ দ্য ৰিপৰ্টিং এণ্ড এডমিশ্যন টাইমিং ফৰ স্পট কাউন্সেলিং এডমিশ্যন ৰাউণ্ড 2 অন 11th and 15th September 2025 will be as follows. The reporting time 9:30 to 11:30. গতিকে আপোনালোকে সেই নিৰ্দিষ্ট ইনষ্টিটিউটত 9:30 পৰা 11:30 ভিতৰত আপোনালোকে পাব লাগিব আৰু সেই 11:30 ভিতৰতে আপোনালোকে সকলোবোৰ ডকুমেণ্টছ এলং উইথ আপোনাৰ যোনখন স্পট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তাত আপোনালোকে দিব লাগিব। আৰু এডমিশ্যন টাইমিংটো হৈছে 1 বজাৰ পৰা 5টা বজালৈকে। আপোনালোকৰ 1 বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকৰ সকলোবোৰ এডমিশ্যন প্ৰচেছ কমপ্লিট কৰা হ'ব। আপোনালোকে 11:30 ভিতৰত যেতিয়া সকলোবোৰ ডকুমেণ্ট ছাবমিট কৰিব তাৰপাছত এখন মেৰিট লিষ্ট পাব্লিছ হ'ব। সেই ডকুমেণ্ট সকলোবোৰ ভেৰিফাই কৰি আপোনালোকৰ তাত চাব পাৰে আপোনালোকৰ যোনটো PET সেইটো মাৰ্কছো চাই, কেতিয়াবা HSৰ মাৰ্কছো চাই, কেতিয়াবা এজো চাই এডমিশ্যনটো দিয়া হয়। গতিকে এইটো নিৰ্দিষ্ট ইনষ্টিটিউটৰ প্ৰিন্সিপালৰ ওপৰত কথা যে কিহৰ ওপৰত চাই পেলাই আপোনালোকক এডমিশ্যনটো দিয়ে। গতিকে আপোনালোকৰ এইটোৱে লাষ্ট চান্স যিসকলে এডমিশ্যন পোৱা নাই, যিহেতু ইয়াৰ পাছত আৰু কোনো ধৰণৰ নটিছ নাহে যে স্পট এডমিশ্যনৰ। গতিকে প্ৰথমে ফাৰ্ষ্ট স্পট এডমিশ্যন হৈ গ'ল, তাত যিসকলে এডমিশ্যন পালে তেওঁলোকৰতো ভালেই, যিসকলে পোৱা নাই এই ছেকেণ্ড যোনটো স্পট এডমিশ্যন কণ্ডাক্ট হ'বলৈ গৈ আছে 11 আৰু 15 ছেপ্টেম্বৰত, আপোনালোকে নোযোৱাকৈ নাথাকিব, নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে চাই ল'ব যে কোনখন ইনষ্টিটিউটত কিমানটা চিট খালী হৈ আছে। গতিকে সেই নিৰ্দিষ্ট ইনষ্টিটিউট গৈ পেলাই আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা, আপোনালোকে সকলোবোৰ ডকুমেণ্ট লৈ যাব আৰু বিশেষকৈ আণ্ডাৰটেকিং যোনখন দিয়া আছে সেইখন লৈ যাব, সেইখন নহ'লে আপোনালোকৰ এডমিশ্যনটো দিয়া নহয়। গতিকে মই এতিয়া কৈ আছোঁ আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু আণ্ডাৰটেকিংখন কেনেকৈ বনাব। এইখনেই হৈছে আপোনালোকৰ ডকুমেণ্টৰ লিষ্ট। আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্টটো আপোনালোকে জানেই যে পাছপৰ্ট চাইজ ফটো লাগিব আৰু আপোনালোকৰ ছিগনেচাৰ লাগিব। ছেকেণ্ড ডকুমেণ্টটো হৈছে চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, আপোনালোকৰ এজ প্ৰুফৰ কাৰণে যোনখন এডমিট কাৰ্ড, মেট্ৰিকৰ যোনখন এডমিট কাৰ্ড বা চাৰ্টিফিকেট সেইখন লাগিব। ছেকেণ্ড ডকুমেণ্টটো হ'ল পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী। আপোনালোকৰ যিহেতু এইটোত এডমিশ্যন ল'বৰ কাৰণে HS পাছ লাগে, গতিকে HSৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। থাৰ্ড নম্বৰ ডকুমেণ্টটো হ'ল চাৰ্টিফিকেট অফ কাষ্ট, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব যদিহে আপোনালোকে ৰিজাৰ্ভ কাষ্টৰ পৰা বিলং কৰে। ফ'ৰ্থ নম্বৰটো হ'ল ডকুমেণ্ট টু প্ৰুফ ডেট হি অৰ চি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে যিকোনো আপোনালোকৰ যদি PRC আছে PRC হ'লে হ'ব, নহ'লে ডমিচাইল বা ভোটাৰ ID হ'লেও আপোনালোকৰ এই ক্ষেত্ৰত চলি যায়। ৰেচিডেঞ্চৰ ক্ষেত্ৰত ভোটাৰ IDও দিলেও হৈ যায়। তাৰ পাছৰটো হ'ল যে পাৰ্চন উইথ ডিচেবিলিটি, যদিহে আপোনালোকে পাৰ্চন উইথ ডিচেবিলিটি হয় বা EWS কেটেগৰীৰ পৰা বিলং কৰে তেনে সেই চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে আণ্ডাৰটেকিং। আণ্ডাৰটেকিংটো আপোনালোকে এইটোত আপোনালোকৰ যোনটো ফৰ্মেট দিয়া আছে সেই ফৰ্মেটত আপোনালোকে বনাব লাগিব, যোনটো ধুনীয়াকৈ লিখা আছে এই ফৰ্মেটটো আপোনালোকে ষ্টাম্প পেপাৰত বহাব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ওচৰত যোনবোৰ দোকান আছে য'ত ষ্টাম্প পেপাৰ পায় তাত ক'লেই হ'ল যে মোক এইটো লাগে, ধুনীয়াকৈ বনাই কৰি 100 টকাৰ ষ্টাম্প পেপাৰত বনাই কৰি দি দিব। ইয়াত আপোনালোকে ছিগনেচাৰ এটা কৰিব, ফুল নেম লিখিব, ডেট লিখিব, এড্ৰেছ লিখিব আৰু তেনেকৈ কৰিলে আপোনালোকৰ আণ্ডাৰটেকিংটো বনাই হৈ যাব বা আণ্ডাৰটেকিংটো বনি যাব। গতিকে এইকেইটাই আছিল ইম্পৰ্টেণ্ট ডকুমেণ্ট। আপোনালোকৰ লিষ্টখন ভালদৰে চাই ল'ব আৰু যোনখন আণ্ডাৰটেকিং সেইটো আণ্ডাৰটেকিঙৰ কাৰণে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি দেখাই দিব যে এইটো আণ্ডাৰটেকিং মোক লাগে, তেতিয়া আপোনালোকক সেই নিৰ্দিষ্ট দোকানত ষ্টাম্প পেপাৰত এই আণ্ডাৰটেকিংটো বনাই দি দিব। আৰু এখন ইম্পৰ্টেণ্ট বা মষ্ট ইম্পৰ্টেণ্ট ফৰ্ম
স্পট এডমিশ্যনৰ কাৰণে ন'টিছখনৰ লগতে এটেচ কৰি দিয়া আছে চাব পাৰে যে স্পট কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াত লিখা আছে ফৰ এডমিশ্যন ইনটু 2-year DLED কোৰ্চ 25-27 থ্ৰু PET 2025 ইয়াত আপোনালোকে কি কি ভৰাব লাগিব চাই ল'ব ডিটেইলছ অফ দি কেণ্ডিডেট এণ্ড আপোনালোকৰ নাম ইয়াত ধুনীয়াকৈ লিখিব তাৰপিছত আপোনালোকৰ নেম অফ দ্য ডিষ্ট্ৰিক্ট ইন উইচ আপোনালোকে ক'ত PET দিছিলে সেইটো লিখিব ৰোল নম্বৰ লিখিব PETত আপোনালোকৰ ৰোল নম্বৰ কিমান আছিলে সেইটো লিখিব মাৰ্কছ অবটেইন ইন PET আপোনালোকে কিমান মাৰ্কছ পাইছিলে PETত সেইটো দিব লাগিব কোন কেটেগৰীৰ পৰা বিলং কৰে সেইটো দিব ডেট অফ বাৰ্থ কিমান সেইটো দিব ফোন নম্বৰ দিব আপোনালোকৰ হৈ যাব আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা আছে যে কোৱালিফিকেশ্যন ডিটেইলছ অফ HS আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্কছ আছিলে কোন বৰ্ডৰ পৰা আছিলে কোন ষ্ট্ৰীমৰ আছিলে সকলোবোৰ ভৰাব লাগিব প্ৰথমতে ষ্ট্ৰীমটো দিব আৰ্টছ ছায়েন্স কমাৰ্চ ক'ৰ পৰা আছিলে বৰ্ড কাউন্সিলৰ নাম দিব টোটেল মাৰ্কছ কিমান পাইছিলে টোটেল মাৰ্কছ কিমান আছিলে আৰু মাৰ্কছ অবটেইন আপোনালোকে কিমান মাৰ্কছ পাইছিলে আৰু আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছিলে ধুনীয়াকৈ ভৰাই পেলাই এলং উইথ অল দ্য ডকুমেণ্টছ মই যোনটো অলপ আগত দেখালোঁ যে কি ডকুমেণ্টছ লাগিব সেইটোৰ সৈতে গোটেই এইখন ফৰ্ম ফিল আপ কৰি সেই নিৰ্দিষ্ট ইনষ্টিটিউটত ছাবমিট কৰিব লাগিব এতিয়া আমি চাওঁ আহক যে ভেকেঞ্চিজবোৰ ক'ত কিমানটা ভেকেঞ্চিজ আছে আৰু মই এই ভেকেঞ্চি লিষ্টৰ যোনটো PDF এইটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা ডাউনলোড কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ সেই ভেকেঞ্চিজবোৰ চাব পাৰিব এইখনেই হৈছে সেইখন ভেকেঞ্চি লিষ্ট আফটাৰ স্পট এডমিশ্যন 1ৰ যোনটো স্পট এডমিশ্যন 1 হৈ গ'ল তাৰ পাছৰ যোনবোৰ ভেকেঞ্চিজ ৰৈ গৈছে সেইটোৰ কাৰণে স্পট এডমিশ্যন 2 কণ্ডাক্ট কৰা হ'ব আৰু স্পট এডমিশ্যন 2ৰ যোনটো ভেকেঞ্চি লিষ্ট এনেকুৱা ধৰণৰ আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টৰ যেনেকৈ আপোনালোকৰ ডাইৰেক্ট বৰপেটা হাউলিত আনি যাবৰ কাৰণে ছায়েন্স ষ্ট্ৰীমৰ এটা আছে আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আনি যাবৰ এটা আছে বাকীবোৰত নাই ঠিক তেনেদৰে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কিমানটা আছে চাই পেলাই সেই নিৰ্দিষ্ট ইনষ্টিটিউটত নিৰ্দিষ্ট যোনটো টাইমিং দিয়া আছে 9:30 to 11:30ত গৈ পেলাই সকলোবোৰ ডকুমেণ্টছ লৈ যাব গৈ পেলাই আপোনালোকে সেই স্পট এডমিশ্যনটো ল'ব পাৰিব গতিকে এটা ধুনীয়াকৈ PDFটো দিয়া আছে যে ক'ত কিমানটা চিট খালী আছে সকলোবোৰ ডিষ্ট্ৰিক্ট ইয়াত মেনশ্যন আছে মই এই PDFটোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি চাই ল'ব আপোনালোকৰ ডিষ্ট্ৰিক্টত কোনো চিট আছে নে নাই গতিকে এইটো এটা আছিল আপডেট যদিহে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু 15 তাৰিখে আৰু এটা স্পট এডমিশ্যন কণ্ডাক্ট হ'বলৈ গৈ আছে গতিকে আৰু ইনফৰমেশ্যন মই দিম গতিকে আৰু ইনফৰমেশ্যন পাই যাব সেই 15 তাৰিখৰ স্পট এডমিশ্যনক লৈ সেই ইনফৰমেশ্যনবোৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক থেংক ইউ